এয়া আজি যোৰহাট জিলা ৱাৰিছৰ তৰফৰ পৰা যি অমানৱীয় অবৰ্ণনীয় হত্যাকাণ্ড সংঘটিত হ'ল। ইতিমধ্যে দেশজুৰি এই হত্যাকাণ্ড এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি সকলোৱে জানো ডক্টৰ মৌমিতা দেৱনাথৰ যি হত্যাকাণ্ড, যি বলৎকাৰী হত্যাকাণ্ড সংঘটিত হ'ল, তাৰ প্ৰতিবাদ স্বৰূপে আজি যোৰহাট জিলা ৱাৰিছৰ পৰা এক মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। হাতে হাতে প্লেগাৰ্ড লৈ, প্লেগাৰ্ডবোৰত মাত্ৰ লিখা আছে জাষ্টিছ ফৰ ডক্টৰ মনমিতা। হাতে হাতে প্লেগাৰ্ড লৈ মাত্ৰ আমাৰ যোৰহাট ৱাৰিছৰ এটাই লক্ষ্য, এটাই উদ্দেশ্য, দোষীক কঠোৰ শাস্তি দিব লাগে, দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। হয়, অসমব্যাপী থকা ৱাৰিয়ৰ্ছ সংগঠনৰ যোৰহাট জিলাই আজি সৰ্বপ্ৰথম এই পদক্ষেপ গ্ৰহণ কৰিছে। ডক্টৰ মনমিতাৰ যি মৃত্যুৰ বিৰুদ্ধে হত্যাকাৰীৰ সপক্ষে উপযুক্ত শাস্তিৰ প্ৰতিবাদত এক মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে মৌমিতা। আজি যোৰহাট জিলাৰ বৰুৱাৰ চাৰিআলিৰ পৰা নিৰ্মল চাৰিআলিলৈকে হাতত প্লেগাৰ্ড লৈ, হাতত মৌম লৈ এক মৌন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত সকলোৱে একেলগে হৈ আজি ডক্টৰ মৌমিতাৰ প্ৰতিচ্ছবিৰ আগত চাকি আৰু মম প্ৰজ্বলন কৰি নিজৰ মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া যোৰহাট জিলা ৱাৰিয়ৰ্ছৰ এক ব্যতিক্ৰমী পদক্ষেপ। অসমব্যাপী থকা যোৰহাট জিলা ৱাৰিয়ৰ্ছে আজি সৰ্বপ্ৰথম এই কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি সকলোৱে এটাই আশা কৰিছোঁ, দোষীক কঠোৰতকৈ কঠোৰ শাস্তি হওক আৰু এনে দোষীসকলক যাতে কোনো বিচাৰ নকৰি, কোনো আইনৰ মেৰ পাকলৈ নিনি পোনে পোনেই মৃত্যুদণ্ডৰ দৰে শাস্তি প্ৰদান কৰক। এই হৈছে আমাৰ চৰকাৰলৈ, ভাৰতীয় আইন ব্যৱস্থালৈ আহ্বান। ইতিমধ্যে ৰাজ্যজুৰি জোকাৰি যোৱা যি ধৰ্ষণ হত্যাকাণ্ড, তাৰ প্ৰতিবাদত যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি যোৰহাট জিলাৰ সদস্যসকলে এক মৌন প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচী হ'ব বৰুৱা চাৰিআলিৰ পৰা নিৰ্মল চাৰিআলিলৈকে। আমি সকলোৱে জানো যে এই অমানৱীয় কাণ্ডৰ যি দোষী, সেই দোষীসকল আইনৰ সুৰুঙাই দি সাৰি যাব পাৰে। গতিকে আমি এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰ তথা ভাৰতীয় আইন ব্যৱস্থাক অনুৰোধ জনাইছোঁ যে অন্ততঃ এনে হত্যাকাৰীসকলক কঠোৰতকৈ কঠোৰ নিৰ্মম শাস্তি প্ৰদান কৰিবৰ বাবে গুহাৰি জনাইছোঁ। এয়া যোৰহাট জিলা ৱাৰিয়ৰ্ছৰ উদ্যোগত ডক্টৰ মনমিতা দেৱনাথৰ যি হত্যাকাণ্ডৰ বাবে এক মৌন প্ৰতিবাদী কাৰ্যসূচী। হাতে হাতে সকলোৱে প্লেগাৰ্ড লৈ জাষ্টিছ ফৰ মনমিতা